শুক্ৰবাৰে খাৰুপেটীয়া নগৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ মতে খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত মুৱামাৰী গাঁৱৰ ফাইজুল হক নামৰ এজন যুৱকে বেংক পাছবুক জেৰক্স কৰিবলৈ গৈছিল যমুনা লজৰ তলৰ এখন জেৰক্স দোকানত। একপি জেৰক্সৰ মূল্য 5 টকা দিয়ে যদিও দোকানীজনে 10 টকা বিচাৰে গ্ৰাহকক। গ্ৰাহকজনৰ হাতত খুচুৰা নথকাত 500 টকীয়া নোট দিয়ে। তাকে লৈ কাজিয়াৰ সৃষ্টি কৰি বিশ্বেশ সাহাৰ নামৰ দোকানীজনে ফাইজুল হক নামৰ গ্ৰাহকজনক ৰাজহুৱা স্থানত মাৰপিট কৰাৰ লগতে মাৰপিটত বাধা দিবলৈ যোৱা 8মহীয়া গৰ্ভৱতী পত্নীক ঠেলাহেঁচা কৰাৰ অভিযোগ উত্থাপন কৰে। বিশ্বেশ সাহাই গ্ৰাহকজনক মাৰপিট কৰাৰ ঘটনা বন্দী হৈছে মোবাইল কেমেৰাত। ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষী থানাত ফাইজুল হকৰ পত্নীয়ে এজাহাৰ দাখিল কৰি সঠিক তদন্তৰ জৰিয়তে ন্যায় বিচাৰি দাবী জনাইছে। মোৰ নাম মোহাম্মদ ফাইজুল হক, গাঁও মুৱামাৰী। ঘটনাটো হৈছিল মানে মই গৈছিলোঁ আধাৰ কাৰ্ড জেৰক্স মাৰিবৰ কাৰণে। আধাৰ কাৰ্ড জেৰক্স মাৰাৰ পিছত মোৰ তাত খুচৰা পইচা নাই। এওঁ কৈছে যে 10 টকা দিব লাগিব। তে মই কৈছোঁ যে মোৰ তাততো খুচৰা পইচা নাই, মোৰ তাত 5 টকা এটা আছে। কয় 5 টকা নহ'ব, 10 টকাই দিব লাগিব। এওঁ কয় যে জেৰক্স পইচা নাই যদি কিয় মাৰিলি? কাৰণ পইচা আছে, খুচৰা পইচা নাই, 500 টকা নোট আছে। কয় দি 500 টকা নোটটো দি। পিছে মই 500 টকা নোট দিলোঁ। দিয়াৰ পিছত এওঁ যাই খুচৰাৰ কাৰণে এই কিতাপৰ দোকানত গ'লে। কিতাপৰ দোকানত যাই ই ক'লে যে কেলা ই বেছি বকি থাকে। মই কৈছোঁ ভাষাটো অলপ ভালকৈ ক'ব। কোৱাৰ পিছত এওঁ আহি মোক ধাক্কা এটা মাৰি দিলে। এনেকুৱাকৈ মাৰি দিছে। মই কৈছোঁ কিয় মাৰিলে দাদা মোক? এওঁ পিছে আকৌ আহি আকৌ মাৰিছে। মাৰাৰ কাজিয়াটো লাগিছে এই পইচাৰ কাৰণে। তাৰমানে ইয়াৰ 10 টকা দিব লাগে, মোৰ তাত খুচৰা নাই। মই কৈছোঁ যে 5 টকা আছে। ই নামানে, মই 500 টকীয়াই দিছোঁ। দিয়াৰ পিছত তাতে দিলোঁ। এওঁ লৈ যাই কিনে দোকানত দিলে। দিয়াৰ পিছত মোক ক'লে যে এওঁ বেছিকৈ বকি থাকে কেলা। মই কৈছোঁ যে ভাষাটো অলপ ভালকৈ ক'ব আপুনি। এনেকুৱা কৰোঁতে মোক ধাক্কা মাৰোঁতে এওঁ মোৰ ৱাইফ মেৰিনা বেগম, এওঁ মোক ধাক্কা মাৰোঁতে এওঁ আহি আগুৱাইছে। ইয়াকো ধাক্কা মাৰি দিলে। এওঁ 8 মাহ গৰ্ভৱতী ইয়াৰ চলি আছে। এতিয়া ধাক্কা মাৰাৰ পিছত তাৰ পেটটো বিষাই আছে। এতিয়া বাচ্চাটো যদি কিবা হয় মই কিন্তু সদায় নেৰোঁ। এতিয়া মই আহিছোঁ, থানাত আহিছোঁ, কেছ কৰিব আহিছোঁ। খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।